নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মাৰ্গেৰিটাৰ বৰগুলাইত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান বৰগুলাই সুইলিং গুম্বাত 10, 11 আৰু 12 মে তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৌদ্ধ মূৰ্তি স্থাপন প্ৰাণ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই সুইলিং গুম্বা প্ৰতিষ্ঠা কৰিছিল স্বৰ্গীয় চন্দ্ৰলামা স্থানীয় গাঁওবাসী ৰাইজৰ সহযোগত নিৰ্মাণ সম্পন্ন হৈছে। বৰ্তমান গুম্বাত নতুনকৈ বুদ্ধ মূৰ্তিৰ লগতে বুদ্ধদেৱৰ অনুগামী পদ্মসম্ভৱ আৰু অৱলোকিতেশ্বৰ বুদ্ধৰ মূৰ্তি স্থাপন কৰিবলৈ লোৱা হৈছে। এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে পশ্চিম বংগৰ ধাৰ্মিক অনুষ্ঠান মানিপা গ্ৰুপৰ প্ৰতিষ্ঠাপক লামা চাংগে লুডুখে ৰিম্পুচে দেৱ। নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম। নমস্কাৰ। মাৰ্গেৰিটা মহকুমাৰ বৰগুলাই গাঁও পঞ্চায়তৰ এই বৰগুলাই বাঁহবাৰী গাঁৱত তাচি সুইলিং গুম্বাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচী লৈ ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি প্ৰাণ প্ৰতিষ্ঠা লগতে নৱনিৰ্মিত গুম্বা মন্দিৰৰ উদ্বোধনী অনুষ্ঠান ৰখা হৈছে। উত্তৰ পশ্চিমবংগৰ পৰা আমাৰ বৌদ্ধ ধৰ্মগুৰুসকল ইতিমধ্যে আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। গতিকে আমি এই 3টা দিনৰ কাৰ্যসূচীত ইংৰাজী 10 মে, 11 মে আৰু 12 মে তাৰিখে কাৰ্যসূচী ৰখা হৈছে। আজিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সমূহ মাৰ্গেৰিটাবাসী ৰাইজ তথা বৰগুলাই তথা সমগ্ৰ মাৰ্গেৰিটা মহকুমাবাসী ৰাইজক আমি উক্ত অনুষ্ঠানত আহি উপস্থিত থাকি এই অনুষ্ঠানসমূহ উপভোগ কৰাৰ লগতে আমাৰ এই পবিত্ৰ অনুষ্ঠানত আহি এই শুভক্ষণৰ সাক্ষী হ'বলৈ আমি উদযাপন সমিতি তথা গাঁওবাসী ৰাইজৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ।